Hello friends, welcome to our channel New Star. এইটো এটা নতুনকৈ চেনেল এটা খোলা হৈছে য'ত মেথছৰ কম্পিটিটিভ এক্সামৰ কাৰণে মেথছৰ ক্লাছ কৰোৱা হ'ব ফ্ৰী। মই প্ৰথমতে মোৰ নিজৰ ইন্ট্ৰডাকশ্যনটো মই দি লৈছোঁ। মোৰ নাম হৈছে দীপক। মই বৰ্তমান চাকৰি কৰি আছোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছাম। মই বৰ্তমানলৈকে এই 4টা এক্সাম ক্লিয়াৰ কৰিছিলোঁ ৰিটেন। প্ৰথম হ'ল আপোনাৰ এইটো আছাম পুলিচ SI দেখিছে, এইটো আছাম পুলিচ SI ৰিটেনটো, ADRE, SSC CGL প্ৰি, SSC GD, এই 4টা এক্সাম মই ক্লিয়াৰ কৰিছিলোঁ। তাৰপিছত সেইটো কাৰণে মই ভাবিছোঁ যিখিনি মই শিকিলোঁ সেইখিনি এইটো চেনেলৰ মাধ্যমেৰে যাতে আপোনালোকক মানে শিকাই দিওঁ আৰু যাতে আপোনালোকৰ চাকৰি পোৱাত মানে সুবিধা হয়। কিন্তু চাকৰিটো অকল মেথছটো পঢ়িলে নহয়, চব ছাবজেক্টে পঢ়িব লাগে। চ' মই একেবাৰে সহজ উপায় আপোনালোকক কৈ দি আছোঁ চাকৰি পোৱাৰ একেবাৰে সহজ উপায়। আপোনালোকৰ জানি বহুত ভাল লাগিব যে চাকৰি পোৱাৰ কোনো সহজ উপায় নাই। নাই মানে কেলৈ কৈছোঁ, যিজন মানুহে চাকৰি পোৱাৰ যদি সহজ উপায় বিচাৰি আছে সি বছৰ ধৰি সি পঢ়িয়ে থাকিব লাগিব, সি চাকৰি নাপায়। কিন্তু চাকৰি পোৱাৰ সহজ উপায় আছে, নথকা নহয়। সেইটো হৈছে কি জানেনে? প্ৰথম এটা এক্সাম চিলেক্ট কৰক, কোনটো এক্সাম আপুনি দিব বিচাৰিছে সেইটো। তাৰপিছত তাৰ চিলেবাছ লওক, যেনেকৈ জিকে ৰিজনিং এইবিলাকতো কমনে হয়, খালি কুৱেশ্যনৰ লেভেলবিলাক মানে অলপ আপ ডাউন থাকে। ৰিজনিং, ইংলিছ আৰু মেথছ চাকৰি পোৱাৰ একেবাৰে সহজ উপায়। এইবিলাকৰ চিলেবাছ লওক, এটা এটাকৈ চব চিলেবাছ কমপ্লিট কৰি যাওক, পঢ়ি যাওক। যিদিনা তোমাৰ সম্পূৰ্ণ চিলেবাছটো তুমি কমপ্লিট কৰি ল'বা, তাৰপাছত তুমি সপোন দেখিবা চাকৰি পোৱাৰ। তাৰ আগত নাভাবিবা এইবিলাক, অকল এটা কথা ভাবিবা যে মোৰ চিলেবাছটো ক্লিয়াৰ কৰিব লাগে, সিমানেই। চ' আমি সেইবিলাক যিখিনি ভুল আমি কৰিলোঁ সেইখিনি ভুল যাতে তোমালোকে কৰিব নালাগক সেইটো কাৰণে এইটো কথাটো ক'লোঁ। মানে কি হয়, বহুত ষ্টুডেণ্টে আজি বোলে আছাম পুলিচ SI এক্সাম ওলাইছে, সেই SI কাৰণে যিজন মানুহে ইউটিউব চেনেল খুলি দিব সেইটো ফ'ল' কৰিব। কালি বোলে ADRE ওলাই আছে, সেইটো এক্সাম বাদ দি পিনি তাৰ মন গ'ল এইফালে আহি গ'ল। তাৰপিছত দেখিছে বোলে ৰেলৱে এক্সাম ওলাইছে, ৰেলৱে এক্সামৰ চেলেৰিটো বেছি বোলে, তেতিয়া এইবিলাক বাদ দিয়া কৰি এইফালে আহি গৈছে। সেই তেনেকুৱা কৰি থাকিলে নহ'ব। যিকোনো এটা এক্সাম ক্লিয়াৰ মানে ভাবি লোৱা মনতে, আৰু সেইটোক লৈহে মানে পঢ়ি থকা আৰু সকলো এক্সামত প্ৰায় একেই ধৰণৰ প্ৰশ্ন উত্তৰ আহি থাকে, ঠিক আছে। সেইটো কাৰণে মই যেতিয়া মানে প্ৰিপেৰেশ্যন কৰি আছিলোঁ তেতিয়া মানে মই ভাবোঁ দেই, কিছুমান মানুহে 2টা 3টাকৈ চাকৰি পায়, কোনোবা 5টা, কোনোবা 6টা, কোনোবা 10টা। মই ভাবোঁ চাকৰিটো এটা পাবলৈ কাৰণে ইমান কষ্ট, কিন্তু এইবিলাক মানুহ কেনেকৈ ইমান বেছিকৈ মানে ইমান এক্সাম পাছ কৰি থাকে, ইমান চাকৰি মানে পাইছে। মইতো ভাই এটা পালেই হ'ল, মানে সেইটোহে মই ভাবিছিলোঁ। কিন্তু সেই ভাৱটো মোৰ তেতিয়াই আছিলে যেতিয়া মই মানে লাৰ্ণিং পিৰিয়ডত আছিলোঁ। কিন্তু যেতিয়া মই সম্পূৰ্ণ চিলেবাছখিনি ক্লিয়াৰ কৰিলোঁ, তাৰ পাছতে মই এইখিনি এক্সাম ক্লিয়াৰ কৰিব পাৰিছোঁ। তো সেইটোৱে কথা, চিলেবাছ সম্পূৰ্ণ ক্লিয়াৰ কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে পাবা তোমালোকে চাকৰি। তো হৈ গ'ল। এতিয়া মই মেইন টপিকলৈ আহোঁ যে এই চেনেলটো মই কেলৈ খুলিছোঁ। মই যেতিয়া প্ৰিপেৰেশ্যন কৰিছিলোঁ তেতিয়া মানে কি হয়, মেথছ ছাবজেক্টটোৱে বহুত দিগদাৰি দিছিলে মানে মই
ক'তো মানে এনেকুৱা চেনেল পোৱা নাছিলোঁ য'ৰ নেকি মই একেবাৰে বেছিকৰ পৰা যাতে শিকায় ইজিলি যাতে বুজি পাওঁ, কাৰণ আমিতো ক্লাছ 10তে মেথছ এৰি দিয়া ন, তাৰপাছতো আমি মেথছ চোৱাই নাই। কোনোবা আৰ্টছত যায়, কোনোবা কমাৰ্চত যায়, কোনোবা ছায়েন্সত যায়, হ'লেও সেইটো লেভেলৰ মেথছ নাহে ন। যদি কিছুমান যদিও কিছুমান ষ্ট্ৰীমত মেথছ থাকে অলপ চলপকৈ। কথাটো কি হ'ল, মই তেতিয়াই ভাবিছিলোঁ যে মই মেথছ এনেকুৱাকৈ শিকিম যাতে মই পাছলৈ সেইখিনি বস্তু বহুত সহজ ভাষাত যাতে বুজাব পাৰোঁ। যিসকলে মানে মেথছত উইক আছে, যিসকলে সেইসকলে যাতে মেথছৰ পৰা সেই ভয়টো যাতে নাইকিয়া হৈ যায়। মোৰ লগৰে ধেৰ আছে যিয়ে এই মেথছত উইক থকাৰ কাৰণে সি চাকৰিত আজিলৈকে মানে নপঢ়িলেই, অলপ চলপ 2-3 মাহ পঢ়ি আৰু বাদ দিছে আৰু নোৱাৰোঁ বুলি। সেইকাৰণে ভয় কৰিব নালাগে। মই ইয়াত কি কৰিম, মানে একেবাৰে নোৱাৰা ষ্টুডেণ্ট যিয়ে মেথছ একেবাৰে নাজানে, সেই ল'ৰা ছোৱালীটোক কি ধৰণে বুজাব লাগে সেই বস্তুটো মই ধৰি লওক সেই ল'ৰাজনে বুজি পোৱা ধৰণে মই বুজাম। আৰু এক্সামৰ লেভেল কি ধৰণে হ'ব, একদম গ্ৰেড 4ৰ পৰা ধৰি পিনি একেবাৰে SSC CGL ইয়াত কি এক্সাম সোমাই পৰিব চাবা তুমি। SSC এক্সামৰ SSC 3টা এক্সাম সোমাই থাকে। SSC MTS থাকিব, CSSL থাকিব। MTS মানে মাল্টিটাস্কিং ষ্টাফ, CSSL মানে কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল, আৰু CGL কম্বাইণ্ড গ্ৰেজুৱেট লেভেল। আছাম পুলিচৰ ভিতৰতে কেইবাটা এক্সাম থাকে। আছাম পুলিচ SI, কনষ্টেবল, আছাম টেট, ADRE, আৰু ৰেলৱেতো ধেৰ এক্সাম থাকে, NTPC, RPF, গ্ৰুপ D। চ' মই মানে এই চেনেলটোত এনেকুৱা ধৰণে পঢ়াম যাতে এই মেথছ যিবিলাক এক্সামত মেথছ আছে মানে তোমালোকৰ চব যাতে কভাৰ হৈ যায়। এইটো নহয় যে তোমালোকে ৰেলৱেৰ কাৰণে এক্সট্ৰাকৈ পঢ়িব লাগিব, বা SI কাৰণে এক্সট্ৰাকৈ পঢ়িব লাগিব, ADRE কাৰণে এক্সট্ৰা পঢ়িব লাগিব, নহয়। এই মেথছতে মই সম্পূৰ্ণ টপিক ক্লিয়াৰ কৰাই দিম যাতে তোমালোকে প্ৰত্যেকটো এক্সামত যাতে মেথছত ভাল স্ক'ৰ কৰিব পাৰা। আৰু মেথছটো ভাল হোৱাৰ লগে লগে তোমালোকৰ ৰিজনিঙো ভাল হৈ যাব। ইয়াত মই ৰিজনিঙো ষ্টাৰ্ট কৰিম কেইদিনমান পাছতে। এতিয়া মেথছৰ পৰা আৰম্ভ কৰোঁ। এই মেথছ আৰু ৰিজনিং এই দুটা বস্তু তোমালোকৰ যদি কভাৰ হৈ যায় নহয়, 50% চাকৰি পোৱাৰ চান্সেছ তাতে আহি যায় তোমালোকৰ। বাকী থাকে জিকেটোতো বাৰু এইটো তোমাৰ নিজে মুখস্থ কৰালে কথা, কিমান কৰিব পাৰা। এতিয়া মই মেথছ কি ধৰণে পঢ়াম মানে আগতে সেইটো চাই লোৱা, তেতিয়া এটা আইডিয়া গম পাম। চোৱা, মেথছত থাকে তোমাৰ আৰ্থমেটিক আৰু এডভান্স মেথছ। আৰ্থমেটিকত টপিক থাকে এইবিলাক, ঠিক আছে, নাম্বাৰ ছিষ্টেমৰ পৰা ধৰি পিনি সকলো এইবিলাক। তাৰপিছত এইবিলাক হৈছে এডভান্স মেথছ, এইটো মেনচুৰেশ্যন 2D 3D এলজেব্ৰা কিবা কিবি। ইয়াত মোৰ পঢ়োৱাৰ ধৰণটো কি ধৰণৰ হ'ব, এতিয়া ধৰি লোৱা মই মানে প্ৰথম ক্লাছটো মোৰ পাৰ্চেণ্টেজ থাকিব যে, সেইটো কাৰণে মই এইটোৱে বুজাই আছোঁ। পাৰ্চেণ্টেজ ধৰি লোৱা, পাৰ্চেণ্টেজত মই কি কৰিম, 8টামান ক্লাছ কৰাম। এই 8টাত তোমালোকৰ প্ৰায় 100টা প্ৰশ্ন থাকিব ইয়াত। এই 100টা প্ৰশ্নত সেই 8টা ক্লাছত তোমালোকে যদি বুজিবা, সেই তাতে তোমালোকৰ চব ক্লিয়াৰ হৈ যাব। মানে কি, মই এটা পাৰ্চেণ্টেজ টপিকৰ পৰা যিমান প্ৰশ্ন আহিছে আজিলৈকে, এই সম্পূৰ্ণ টাইপছখিনি ইয়াত ক্লিয়াৰ ইয়াত সোমাই আছে 100টাৰ ভিতৰত। তুমি যিকোনো এক্সাম দিব গ'লে তুমি এই 100টা টাইপছৰ ভিতৰতে তুমি দেখা পাবা, তাতকৈ বাহিৰত দেখা নোপোৱা। তাৰপিছত এই পাৰ্চেণ্টেজৰ মই ধৰি লোৱা 100টা প্ৰশ্ন পঢ়ালোঁ নহয়, তাৰ পাছত মই কৰিম এই পাৰ্চেণ্টেজৰে আৰু 250টা প্ৰশ্ন। এই 250টা প্ৰশ্ন থাকিব বেলেগ বেলেগ এক্সামত অহা প্ৰশ্ন হয় এইবিলাক। আৰু মেথছ পঢ়িবলৈ এটা কাৰণে ভাল, ইয়াত মানে কুৱেশ্যনছ ধৰি লোৱা পেটাৰ্ণবিলাক ৰিপিট হৈ থাকে। মানে কুৱেশ্যন কিমান বনাব ন এক্সামিনাৰে, সেইটো কাৰণে সেই একেখিনি প্ৰশ্নবিলাক ৰিপিট হৈ থাকে, খালি নাম্বাৰবিলাক চেঞ্জ হয়, বেলেগ একো নহয়, টাইপ একে থাকে। সেইটো কাৰণে ইয়াত মেথছটো ভালকৈ পঢ়িলে বহুত লাভ আছে। ধৰি লোৱা মই পাৰ্চেণ্টেজত 100টা প্ৰশ্ন পঢ়ালোঁ হয়নে,
আৰু তোমাৰ প্ৰফিট এণ্ড লছত ইয়াতো ধৰি লওক 100ৰ পৰা 150টা প্ৰশ্ন মই পঢ়ালোঁ, এনেকৈ 8টামান ক্লাছ হ'ব। এতিয়া কি হ'ব, এনেকুৱাকৈ মোৰ ধৰিলোঁ মই এভাৰেজ 50টাৰ পৰা 150টাৰ ভিতৰত প্ৰত্যেকটো টপিকতে মই কৰাম। এনেকুৱা প্ৰত্যেকটো টপিক, ঠিক আছে, প্ৰত্যেকটো টপিকত মই যেতিয়া পঢ়াম, সম্পূৰ্ণ টপিকটো যেতিয়া পঢ়াম, তেতিয়া ইয়াত কিমান কুৱেশ্যন কভাৰ হৈ যাব, প্ৰায় মই 2000 ধৰিলোঁ দেই, হিচাপ কিতাপ কৰা নাই আৰু বেছি হ'ব, কম নহয়, ধৰিলোঁ 2000 প্ৰশ্ন তোমালোকৰ কভাৰ হৈ যাব। এতিয়া সকলো ঠাইত সোমাই আছে, আৰু যিবিলাক মই তোমালোকক ইয়াত পঢ়াম সেইবিলাক কিন্তু এইটো নোটছ পঢ়িয়ে কিন্তু মই চাকৰিটো ল'বলৈ কাৰণে কিন্তু সক্ষম হৈছোঁ। চ' এইটো মানে একদম মানে মই যি বস্তু দিছোঁ বুলি নাভাবিবা, এইখিনি পঢ়িয়ে মই চাকৰি পাইছোঁ, ঠিক আছে। এই 2000টা প্ৰশ্ন যে থাকিব, তাৰ পাছত মই যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আৰু এক্সট্ৰাকৈ কৰাম। এই 2000 প্ৰশ্ন কিন্তু এনেই বনোৱা নহয়, ইয়াতো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো আছে, মেক্সিমাম ইয়াৰ মাজত মেক্সিমাম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনে হ'ব, ঠিক আছে। এইখিনি মই যেতিয়া কৰাম, ইয়াৰ পাছত যেতিয়া এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰাম, ইয়াত তোমাৰ চোৱা 3139 নে, মই 3000 ধৰিলোঁ যেনিবা, এই কৰিলে কিমান হ'ব, 5000টা প্ৰশ্ন হ'ব। এই 5000টা প্ৰশ্ন তোমাৰ কমপ্লিট হৈ যাব এইটো চেনেলতে, আৰু মই ইমান বেছি পৰা পঢ়াম যাতে একেবাৰে মেথছৰ নোৱাৰা মানুহ যাতে বুজি পায়, আৰু যিসকলে মেথছ অলৰেডি কৰি ৰাখিছে, অলপ চলপ জানে, তেওঁলোকে কি কৰিব, মই সেই বেছিকৰ পৰা যেতিয়া পঢ়াম তেওঁলোকে অলপ কামোৰ পাব, মই জানো। কিন্তু একো নাই, তোমালোকে হয়তো ভিডিঅ'টো মানে ইনটু 2 স্পীডত কৰি চাব পাৰা, নহ'লে প্ৰথম এটা ক্লাছ তোমালোকে এৰি দিব পাৰা, বা কিন্তু যদি ক্লাছটো নেৰা তোমাৰ নিজৰে ভাল, কাৰণ কিবা এটা শিকিবলৈ পাবা। চোৱা তুমি মই কি ধৰণে পঢ়াই আছোঁ, তোমাৰ কিবা যদি থাকিব আছে, থাকি গৈছে যদি শিকি ল'বা, মানে শিকিব পাৰিবা, শিকিলেতো লোকচান নাই। চ' আৰু ইয়াত যিমানখিনি মই নোটছ দিম, গোটেইখিনি এক্সামৰ ৰিলেভেঞ্চ হয়। ইয়াত যিখিনি পঢ়াম, প্ৰথম কথা মেথছ পঢ়িবলৈ হ'লে সদায় নিজে কপি এটা লৈ বহিব লাগে। কপি 1 মই কি কৰোঁ, কপি 1, কপি 2, কপি 3কে লিখিলোঁ। কপি 1ত কি টপিক মই কৰিলোঁ, নাম্বাৰ ছিষ্টেম কৰিলোঁ, হয়নে, নাম্বাৰ ছিষ্টেমৰ 1, নাম্বাৰ ছিষ্টেমৰ 2, এনেকৈ মই লিখি হৈ যাব। এনেকুৱাকৈ কপিৰ সংখ্যা বাঢ়ি গৈ থাকে, চব কভাৰ হৈ গৈ থাকে। চ' তোমালোকে কপি লৈ বহিবা আৰু নোটছ বনাবা, যিখিনি মই ক'ম, যিখিনি মই বুজাম, সেইবিলাক নোটছ বনাবা, কুৱেশ্যন কৰিবা, এনচাৰ কৰিবা, আৰু মই এক্সপ্লেইনো কৰি দিম ন, সেইখিনিও লিখি ল'বা। তেতিয়া মানে পাছতে আৰু ভিডিঅ'বিলাক চাই থাকিব নালাগে, সেইটো কপিটো ৰিভাইজ মাৰি গ'লেই হ'ব। তো সেইটোৱে কথা। আৰু মই ইউটিউবত প্ৰথম ভিডিঅ' বনাই আছোঁতো, তোমালোকে চাবা ভিডিঅ'টো, যদি মোৰ এক্সপ্লেনেশ্যন ভাল লাগে, তোমালোকে যদি বুজি পোৱা, তেন্তে এইটো চেনেলতে থাকিবা, একদম বিশ্বাসত থাকিবা, কাৰণ মই যিহেতু মানে নিজে ক্লিয়াৰ কৰিছোঁ, চ' মই জানো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কেনেকুৱা নাহে, আৰু কেনেকৈ পঢ়িব লাগে। চ' সেইবিলাক গাইডেঞ্চ পাই থাকিবা। আৰু জিকে, ৰিজনিং, ইংলিছ এইবিলাকৰ বিষয়েও মই ইয়াত ভিডিঅ'ৰ মেথছ কৰাই থাকোঁতে তাৰ মাজে মাজে মই টিপছ দি থাকিম, কি কিতাপ পঢ়িব লাগে, কেনেকুৱা পঢ়িব লাগে, ক'ৰ পৰা পঢ়িব লাগে, ঠিক আছে, সেইবিলাক কৰি থাকিম মই। চ' মই এইটো প্ৰথম এটা ইন্ট্ৰডাকশ্যন এটা ভিডিঅ' দিছোঁ যে মই কি পঢ়াম। এইটো পেজৰ বিষয়ে মই একো নক'লোঁ, এবাৰ কৈ দিওঁ এইটো। চ' ইয়াত মেনচুৰেশ্যনো মই পঢ়াম, 2D পঢ়াম, 3D পঢ়াম, এলজেব্ৰা পঢ়াম, জিঅ'মেট্ৰি পঢ়াম। ইয়াতো মানে কি হ'ব, সেই বেছিক কনচেপ্টৰ লগতে ইয়াতো তোমালোকৰ 70ৰ পৰা 80টা প্ৰশ্নমান থাকিব, আৰু লগতে এইবিলাক প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন এইবিলাকো থাকিব। ইয়াত মই তোমালোকক কি কৰি গ'লোঁ, 5000 মানে কুৱেশ্যন পঢ়াম বুলি কৈছিলোঁ নে, ঠিক ধৰণে ইয়াত চোৱা তুমি আৰু 600 থাকিব, কিমান হৈ যাব, প্ৰায় 7000 ওচৰা-ওচৰি। চ' এইটো এক্সামটো মই এতিয়া নতুনকৈ খুলিছোঁতো, যিমানখিনি মই বস্তু দিম চব এতিয়া তোমালোকে আৰামছে ইজিলি আহি যাবা, কিন্তু এটা সময়ত মই এইবিলাক
ফ্ৰীকে নাৰাখোঁ। সেইটো কাৰণে এই সুযোগটো মানে সুযোগটো যিমান লাভ উঠাব আছে উঠাই লোৱা। তো সেইটোৱে ইয়াত ভিডিঅ'টো মই যেতিয়া বনাম, ভিডিঅ'বিলাক যেতিয়া দি থাকিম মই, তোমালোকে মোক এটা মানে কমেণ্ট কৰি জনাবা যে ভিডিঅ'টো মই আৰু কি ধৰণে বনালে যাতে আৰু বেছি ভাল হয়, বেছি ইম্প্ৰুভমেণ্ট হয়। সেই কমেণ্টবিলাক মোক দি থাকিলে মই সেইমতে মোৰ ভিডিঅ'ত কাৰেকশ্যনবিলাক কৰি থাকিম। ঠিক আছে? আৰু সেইটোৱে নিজৰ ওপৰত বিশ্বাস ৰাখিবা। আৰু যদি ভাল লাগে এইটো চাই ল'বা আৰু। ঠিক আছে।